নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক ধানৰ মাজত বুন নগজিবলৈ কি মেডিচিন ব্যৱহাৰ কৰিব লাগে এইটো বিষয়ে ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখিয়ে আছে যে এই মেডিচিনটোৰ নাম হৈছে প্ৰিন্স আৰু ইয়াত কেমিকেল থাকে আপোনাৰ প্ৰেটিলাকুলাৰ 50% ইচি। মেডিচিনটোৰ নামৰ লগত কোনো কথা নাই, আপোনালোকে মেইনলি কেমিকেলটো চাব। নাম বেলেগ বেলেগো হ'ব পাৰে, যেনে প্ৰিন্স, পলিছ বা ইৰেছ ইত্যাদি। কিন্তু আপোনাৰ মেইন বস্তুটো হ'ল কেমিকেলটো ইয়াৰ প্ৰেটিলাকুলাৰ 50% ইচি। এই বস্তুটো চাই ল'ব। আপোনালোকৰ ওচৰৰ যিকোনো সাৰৰ দোকানত বা বীজৰ দোকানত এই মেডিচিনটো পাই যাব লাগে। আৰু ইয়াক ব্যৱহাৰ কৰা পদ্ধতিটো হ'ল আপোনালোকে ধানটো ৰোৱাৰ 72 ঘণ্টা বা 3 দিনৰ ভিতৰত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে এটা আধা লিটাৰ বা 1 লিটাৰ বটলত আপোনালোকে ইয়াৰে 50 ml লৈ ল'ব। ইয়াতে 50 ml এই খোপাটোত দাগ আছে, ইয়াতে এই 50 ml লৈ ল'ব। তাৰপিছত বটলৰ খোপাটোত কেইটামান ফুটা কৰি ল'ব পিনেদি। তাৰপিছত ধুনীয়াকৈ আপোনালোকে আলিৰ কাষে কাষে যাই কিনে তাক অলপ অলপ কৰি ছিটাই যাব। এইটো বস্তুটো তেলান বস্তুটো তেলতীয়া হয়, তাৰমানে এই বস্তুটো আপোনালোকে অলপ অলপ ছিটাই দিলে হ'ল চাইডে চাইডে। ইয়াক বিয়পি যাব গোটেই ডবলটোত। আৰু ডবলটোত আপোনাৰ কমচে কম 1 ইঞ্চিমান পানী থাকিব লাগিব, যাতে মাটি ওলাই নাথাকে সেইটো লক্ষ্য ৰাখিব। যদি কোনোবাখিনি ঠাইত মাটি ওলাই থাকে তেতিয়াহ'লে সেই ঠাইত বুন গজি যাব। মাটি যাতে ওলাই নাথাকে সেই বস্তুটো লক্ষ্য ৰাখিব। আৰু সেই যিটো পানীখিনি, ডবলটোৰ পানীখিনি কমচে কম এসপ্তাহ বন্ধ থাকিব লাগিব, যাতে পানীটো বাগৰি নাযায়, সেইটোও লক্ষ্য ৰাখিব। তো আপোনালোকে এই ধৰণে যদি এই মেডিচিনটো আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ ধানত যিকোনো একো জংঘলে আপোনাৰ নহ'ব ধানৰ খেতিটোত, আৰু ধানটো খুব ধুনীয়া গ্ৰ'থ হ'ব। ইয়াৰে আপোনালোকে ডাঙৰ লাগিলে ডাঙৰো পাই যাব, আৰু এইটো সৰু 100 ml লাগিলে 100 ml পাব, 1 পোৱা লাগিলে 1 পোৱা পাব, আৰু তাতকৈ ডাঙৰ লাগিলে ডাঙৰো পাব। আপোনালোকৰ যিমানখিনি মাটি আছে সেই হিচাপত আপোনালোকে এইটো কিনিব পাৰে। ইয়াৰে যিটো 100 ml আছে সেইটো হ'ল দাম 92 লিখা আছে, 90 rupees বা 80 rupeesত আপোনালোকে পাই যাব মাৰ্কেটত। আৰু এইটো কমচে কম আপোনাৰ 1.5 বিঘা মাটিৰ কাৰণে এইটো হৈ যায়। 1-1.5 বিঘা মাটিত এইটো ধুনীয়াকৈ হৈ যায়, এইটো কোনো কথা নাই, আপোনালোকে এইটো পাই যাব। তাৰপিছত আপোনাৰ এইখিনিয়ে কথা। তো আপোনালোকে বতৰটো চাই ল'ব, যাতে অভাৰ বৰষুণ নহয়, যাতে পানীটো ওলাই নাযায়, সেইটোও লক্ষ্য ৰাখিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকক এই হাৰ্বিচাইডটোৰ বিষয়ে মই ক'লোঁ। ধানৰ মাজত বুন নগজাৰ কাৰণে এইটো খুব ধুনীয়া এটা মেডিচিন। তো আপোনালোকে এই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।